আন এক ব্ৰেকিং নিউজ আজি জামিন নাপালে শ্যাম কানু মহন্তই জনাইছো যে আজি জামিন নাপালে শ্যাম কানু মহন্তই সমান্তৰালভাৱে 12 অক্টোবৰত পুনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে শ্যাম কানু মহন্তৰ কাৰাগাৰৰ বন্ধ কোঠৰীত আবদ্ধ আছিল শ্যাম কানু মহন্ত আজি জামিন নাপালে শ্যাম কানু মহন্তই আজি উচ্চতম ন্যায়ালয়ৰ জামিনৰ শুনানিৰ দিন আছিল আজি জামিন নাপালে শ্যাম কানু মহন্তই 12 অক্টোবৰত পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে শ্যাম কানু মহন্তৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জুবিন হত্যাৰ মূল অভিযুক্ত শ্যাম কানু মহন্ত আজি জামিন নাপালে শ্যাম কানু মহন্তই 12 অক্টোবৰত পুনৰ জামিনৰ শুনানিৰ দিন ইতিমধ্যে ধাৰ্য কৰা হৈছে আমি পুনৰবাৰ জনাইছো আজি জামিন নাপালে শ্যাম কানু মহন্তৰ আমি সবিশেষ তথ্যখিনি জনাৰ চেষ্টা কৰিম এই মুহূৰ্তত আজি উচ্চতম ন্যায়ালয়ৰ জামিনৰ শুনানিৰ দিন আছিল কাৰাগাৰৰ বায়ু পানীয়ে আমোৱাইছিল শ্যাম কানু মহন্তক উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল শ্যাম কানু মহন্ত কিন্তু আজি আদালতৰ আমি জনাইছো উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা খালে শ্যাম কানু মহন্তই জামিন নাপালে পুনৰ 12 অক্টোবৰলৈ দিন ধাৰ্য কৰা হৈছে শুনানিৰ আমি এই মুহূৰ্তত সবিশেষ তথ্যখিনি জানিবৰ বাবে আমাৰ দিল্লীৰ ব্যুৰো গৌতম ভট্টাচাৰ্যৰ ওচৰলৈ যাব বিচাৰিছো এই মুহূৰ্তত আমি গৌতম আপোনাৰ ওচৰলৈ আহিছো আজি শ্যাম কানু মহন্ত জামিন নাপালে পুনৰ 12 অক্টোবৰলৈ দিন ধাৰ্য কৰা হৈছে সবিশেষ তথ্যখিনি প্ৰথমে আমাক জনাই লওক গৌতম ভট্টাচাৰ্য হয় ময়ূৰী শ্যাম কানু মহন্তই যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত বাৰে বাৰে জামিনৰ কাৰণে জামিনৰ প্ৰচেছটোত তেওঁ যেতিয়া জামিন পোৱা নাছিলে তেতিয়া তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ এটা বিষয় কৈছিলে যে তাত তেওঁ ন্যায় পোৱা নাইকিয়া সেইকাৰণে তেওঁ বিষয়টো ইয়াত উচ্চতম ন্যায়ালয়ে বিবেচনা কৰিব লাগে আৰু সেই বিষয়টো লৈ পেলাই তেওঁ যোৱা জুন মাহতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলে তাৰপিছত উচ্চতম ন্যায়ালয়ে সেই সময়ত যি তেওঁ আবেদন দাখিল কৰিছিলে সেই আবেদন শুনানিৰ বাবে গ্ৰহণ কৰিলে গ্ৰহণ কৰাৰ পিছত সেই আবেদনৰ শুনানিৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়ে এই বিষয়টোৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা তেওঁলোকৰ উত্তৰ ৰাজ্য চৰকাৰৰ কি উত্তৰ বিষয়টোৰ সন্দৰ্ভত সেই উত্তৰ জানিব বিচাৰিলে সেই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত শেহতীয়াকৈ যোৱা জুলাই মাহৰ 25 তাৰিখে ৰাজ্য চৰকাৰে নিজৰ উচ্চতম ন্যায়ালয়ে যি জাননী জাৰি কৰিছিলে তাৰ উত্তৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে আৰু সেই উত্তৰৰ দাখিল কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে আজি এই বিষয়টো শুনানিৰ বাবে গ্ৰহণ কৰিছিলে কিন্তু এই বিষয়টো যিহেতু জুবিন গাৰ্গৰ যি হত্যা গোচৰটো সেইটো জুবিন গাৰ্গৰ মৃত্যু হৈছিলে ছিংগাপুৰত দেশৰ বাহিৰত আৰু তাকো এক অতি আশ্চৰ্যজনক পৰিস্থিতিত তেওঁৰ যিহেতু বিশেষ ৰোগৰ কথা সকলোৱে অৱগত আছিলে চিকিৎসকে দিয়াৰ পিছতো সকীয়াই দিয়াৰ পিছতো তেওঁ সাগৰত গৈ পেলাই সাঁতুৰি নাদুৰি থাকোঁতে তেওঁৰ মৃত্যু হৈছিলে গতিকে বিষয়টোৰ লগত আৰু কেইবাজনো যিটো ইয়ৰ্ট পাৰ্টি হৈছে ইয়ৰ্ট পাৰ্টিত বহুকেইগৰাকী লোক আছিলে গতিকে আজি যদি এই বিষয়টোৰ যি মূল অভিযুক্ত শ্যাম কানু মহন্তক জামিন লাভ কৰে তেনেহলে সেই ইয়ৰ্ট পাৰ্টিৰ যিসকল লোক আছিলে যিসকল অভিযুক্ত আছিলে তেওঁলোকৰ যি শুনানি প্ৰক্ৰিয়া সেই শুনানি প্ৰক্ৰিয়া হয়তো তেওঁ প্ৰভাৱিত কৰিব পাৰে বা তেওঁলোকৰ যি মেইন উইটনেছ যিসকল আছে মুখ্য যিসকল উইটনেছ আছে তেওঁলোকক তেওঁ প্ৰভাৱিত কৰিব পাৰে তেনেকুৱা ধৰণৰ এটা ধাৰণা হৈ আছে কাৰণ গুৱাহাটী উচ্চ ন্যায়ালয়ত ফাষ্ট ট্ৰেক কোৰ্টত ইতিমধ্যে বিষয়টো শুনানি চলি আছে আৰু বহু কেইজনৰ সাক্ষী গ্ৰহণ কৰিবলৈ বাকী আছে বা সাক্ষী ইতিমধ্যে গ্ৰহণ কৰি থকা হৈছে গতিকে এই গোটেই প্ৰক্ৰিয়াটো যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে যাতে শ্যাম কানু মহন্তই জামিন লাভ নকৰে সেইটো আজি এক প্ৰকাৰৰ নিশ্চিত হৈ গৈছে কাৰণ উচ্চতম ন্যায়ালয়ে কৈছে যে এই যিসকল সাক্ষী আছে যিসকল মেইন উইটনেছ আছে তেওঁলোকৰ সাক্ষীৰ প্ৰক্ৰিয়া বা যি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফাষ্ট ট্ৰেক কোৰ্টত যিটো প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগে সম্পূৰ্ণ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে শ্যাম কানু মহন্তৰ জামিনৰ বিষয়টো বিবেচনা কৰিব আৰু ইয়াৰ কাৰণে উচ্চতম ন্যায়ালয়ে অহা 12 অক্টোবৰৰ দিনটো ধাৰ্য কৰিছে 12 অক্টোবৰৰ পূৰ্বে যদি গুৱাহাটী ফাষ্ট ট্ৰেক আদালতত এই বিষয়ৰ যি শুনানি চলি আছে সেই বিষয় প্ৰক্ৰিয়াটো শুনানি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় বা যি সাক্ষী গ্ৰহণ সাক্ষ্য প্ৰদানৰ প্ৰক্ৰিয়া আছে সেইখিনি সম্পূৰ্ণ হয় তাৰ পিছত 12 অক্টোবৰত উচ্চতম ন্যায়ালয়ে শ্যাম কানু মহন্তক জামিন দিব নে নিদিয়ে সেই আবেদনখন বিবেচনা কৰিব আৰু তেতিয়ালৈকে শ্যাম কানু মহন্তই কোনো ধৰণৰ জামিনৰ আশা কৰি লাভ নাই কাৰণ তেওঁ বাৰে বাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বাৰে বাৰে আবেদন দিছে তেওঁ বিষয়টো সোনকালে কৰিব লাগে তেনেকুৱা ধৰণৰো আবেদন দাখিল কৰিছিলে কিন্তু উচ্চতম ন্যায়ালয়ে আজি এটা কথা স্পষ্ট কৰি দিছে যে এই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত সাক্ষ্যদান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে ফাষ্ট ট্ৰেক কোৰ্টত বিষয়টো সম্পূৰ্ণ নোহোৱালৈকে উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিনৰ কথা বিবেচনা নকৰে নিশ্চিতভাৱে গৌতম ভট্টাচাৰ্য সামগ্ৰিক তথ্যখিনি জনালে কিন্তু বিদ্যালয়ৰ পূৰ্বে এটা সংক্ষেপে আপোনাৰ পৰা বিষয় জানিব বিচাৰিছোঁ নিশ্চয় গৌতম ভট্টাচাৰ্য আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে অসমৰ ইতিহাসত হয়তো
আমি জনাইছোঁ যে দুখদায়ক যি ঘটনা সেই ঘটনাটোৱে আছিলে জুবিন গাৰ্গৰ হত্যাৰ এই ঘটনা গতিকে এই হত্যাৰ মূল অভিযুক্ত এইটো শ্যাম কানু মহন্ত সমান্তৰালভাৱে আমি জনাইছোঁ যে অসমৰ ৰাইজে এতিয়া এক প্ৰকাৰৰ কাটৰ অনুৰোধ জনাইছে বুলিয়ে ক'ব লাগিব বা প্ৰতিদিনেই প্ৰাৰ্থনা কৰিছে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ আঁৰত যিসকল মানুহ আছে তেওঁলোক যাতে কোনোদিনেই মুকলি আকাশৰ তললৈ ওলাই নাহে বা তেওঁলোকক যাতে আইনে কঠোৰৰ পৰা কঠোৰ শাস্তি বিহে তেনে সময়ছোৱাত সাধাৰণ চুৰ ডকাইতৰ দৰে এগৰাকী অপৰাধীৰ দৰে আমি জনাইছোঁ যে কাৰাগাৰৰ বন্ধ কোঠাই বা বায়ুপানীয়ে আমুৱাইছে এই শ্যাম কানু মহন্তৰ দৰে অভিযুক্তকেইটাক সেইবাবে হয়তো বাৰে বাৰে মুকলি আকাশৰ তললৈ অহাৰ পথ বিচাৰি আছে শ্যাম কানু মহন্তই আমি পুনৰবাৰ জনাইছোঁ এই প্ৰক্ৰিয়াৰ অন্তত বা অক্টোবৰৰ মাহতেই হওক কেনেবাকৈ মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে নেকি এই শ্যাম কানু মহন্তই গৌতম ভট্টাচাৰ্য চাওক ময়ূৰী এয়া জুবিন গাৰ্গৰ হত্যাৰ ঘটনাটো অসম নালাগে সমগ্ৰ বিশ্বতে এটা বাৰ্তা গৈছিলে যে এগৰাকী সংগীত কেনেদৰে সংগীত এগৰাকী তেওঁ শিল্পীৰ সকলোতকৈ ঊৰ্ধত আছিলে তেওঁ সকলো ধৰণৰ তেওঁ কোনটো ক্ষেত্ৰত তেওঁৰ দক্ষতা নাছিলে গতিকে তেওঁক হেৰুৱাই পেলাই সকলো অসম ম্ৰিয়মান হৈ পৰিছিলে অসমৰ বুকুত আজিও সেই যি জুবিন গাৰ্গক হেৰুৱাৰ যি বেদনা সেই প্ৰতিগৰাকী অসমীয়াই উপলব্ধি কৰে কিন্তু শ্যাম কানু মহন্তই এই যি ঘটনাৰ পিছত শ্যাম কানু মহন্তৰ যি পৰিস্থিতিৰ সন্মুখীন হ'ল বা শ্যাম কানু মহন্তই কেতিয়াও সেয়া বিবেচনা বা তেওঁ অনুভৱেই কৰিব পৰা নাছিলে যে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ তেওঁ সন্মুখীন হ'ব গতিকে তেওঁ যি ধন বল হওক বা জন বল হওক তেনেধৰণৰ তেওঁৰ যি প্ৰভাৱ সেই সকলো প্ৰভাৱ খটুৱাই পেলাই তেওঁ চেষ্টা কৰিছিলে কিন্তু উচ্চতম ন্যায়ালয় বা ন্যায়ালয়ৰ মজিয়াত এটা বস্তু বিবেচনা কৰা হয় যে যুক্তি বা তাৰ যিসমূহ তথ্য বা যিসমূহ প্ৰমাণ সেই বিষয়সমূহ বিবেচনা কৰা হয় এতিয়া ইয়াত দুয়োটা পক্ষ থাকিব এটা চৰকাৰী পক্ষ থাকিব আৰু এটা তেওঁৰ অপদকীয়া পক্ষ থাকিব গুচৰীয়া আৰু পদকীয়া দুই পক্ষই কেনেধৰণৰ যুক্তি প্ৰদৰ্শন কৰে আৰু সেই যুক্তিত যি নিৰ্দিষ্ট আইনৰ অধীনত যিসমূহ দফা আছে যিকোনো ধাৰা আছে তাৰ ভিতৰত তেওঁ কেনেধৰণৰ যুক্তি প্ৰদৰ্শন কৰিছে কোনটো ধাৰাৰ অধীনত বা কোনটো দফাৰ অধীনত তেওঁৰ সুৰুঙা ৰৈ গৈছে যদি কিবা এই যি চাৰ্জশ্বিট হয় বা যি ধৰণৰ প্ৰক্ৰিয়া হয় তাত যদি কিবা কৰবাত এটা সৰু সুৰুঙা থাকে তেনেহলে সেই সুৰুঙাৰ আলম লৈ পেলাই শ্যাম কানু মহন্তৰ যি অধিবক্তা হ'ব তেওঁ নিশ্চিতভাৱে তেওঁ যুক্তি প্ৰদৰ্শন কৰিব যে এইটো এনেকুৱা ধৰণৰ কথা গতিকে ইয়াত তেওঁলোকে যুক্তি প্ৰদৰ্শন কৰাৰ পিছত যদি আইনৰ অধীনত সেই ব্যৱস্থা থাকে তেনেহলে তেওঁ সেই সুৰুঙাৰ মাজেদি সৰকি যাব পাৰে কাৰণ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত যিহেতু যিসকল অধিবক্তাই ইয়াত যুক্তি প্ৰদৰ্শন কৰিছে তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকেও নিশ্চিত হৈছে যে ইয়াত এটা সুৰুঙা আছে যিটো সুৰুঙাৰ মাজেদি আমি ইয়াক এইটো দাবী কৰিব পাৰো বা এইটো আমি বিবেচনা কৰিব পাৰো বা এইটো বিবেচনাৰ কাৰণে আহ্বান জনাব পাৰো আৰু যদি আইনৰ অধীনত সেই তেনেধৰণৰ সুৰুঙা আছে তেনেহলে উচ্চতম ন্যায়ালয়ে সেয়া আইনক অমান্য কৰি পেলাই কেতিয়াও নিৰ্দেশ নিদিয়ে গতিকে তেনেধৰণৰ যদি আইনত কিবা সুৰুঙা থাকি গৈছে আইনৰ অধীনত যি চাৰ্জশ্বিট ফ্ৰেম কৰা হৈছে বা যিসমূহ তেওঁ অভিযুক্ত শ্যাম কানু মহন্তৰ বিৰুদ্ধে যিসমূহ গোচৰ ৰুজু কৰা হৈছে তাত যদি কিবা সুৰুঙা ৰৈ গৈছে এতিয়াও যদি সেই সুৰুঙা বিচাৰি উলিয়াই তেনেহলে তেওঁ সেই জামিন আবেদনৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে গতিকে এয়া অতি দুখৰ বিষয় হ'ব যদি জুবিন গাৰ্গৰ হত্যাকাৰীজনে সকলোৰে অসমৰ নহয় বহুত অসমৰ বাহিৰৰ ৰাজ্যও বিচৰাৰ পিছতো যদি তেওঁ জামিন লাভ কৰে সেয়া সঁচাকৈ এটা দুৰ্ভাগ্যজনক ঘটনা হ'ব এতিয়া মাথো ন্যায়ালয়ৰ মজিয়াত সেয়া বিবেচনা হ'ব সেয়া ন্যায়ালয়ে নিৰ্ধাৰণ কৰিব যে তেওঁ জামিন লাভ কৰাৰ যোগ্য হয় নে নহয় তাৰ কাৰণে আমি এতিয়া 12 অক্টোবৰলৈকে অপেক্ষা কৰিব লাগিব 12 অক্টোবৰৰ শুনানিত কেনেধৰণৰ যুক্তি প্ৰদৰ্শন হয় বা ন্যায়ালয়ে বিষয়টো কেনেধৰণে বিবেচনা কৰে তাৰ ওপৰত গোটেই বিষয়টো নিৰ্ভৰ কৰিব আমি আপোনাৰ পৰা বিদায় ল'ম কিন্তু ইয়াৰ পূৰ্বে আমি খুব সংক্ষেপে এটা বিষয় আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমি ইতিমধ্যে দৰ্শকসকলক জনাইছোঁ যে 12 অক্টোবৰত পুনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে আমি আপোনাৰ পৰা সবিস্তাৰে সেই খবৰ জানিব বিচাৰিছোঁ প্ৰকৃততে আজি যিহেতু জামিন পোৱা নাই শ্যাম কানু মহন্তই পৰৱৰ্তী শুনানিৰ দিন কি তাৰিখে ধাৰ্য কৰা হৈছে আমি 12 আগষ্ট বুলি ইতিমধ্যে তথ্য লাভ কৰিছোঁ কিন্তু আপোনাৰ পৰা আমি সম্পূৰ্ণৰূপে জানিব বিচাৰিছোঁ 12 অক্টোবৰ ক্ষমা কৰিব 12 অক্টোবৰ বুলিয়ে ধাৰ্য কৰা হৈছে 12 অক্টোবৰ ধাৰ্য কৰা হৈছে আজি শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে যি শুনানি গ্ৰহণ কৰিছিলে তেতিয়া তেওঁলোকে এই গোচৰটোৰ বাকী সংলগ্ন যিসমূহ বিষয় আছে সেই সকলো বিষয় জানিব বিচাৰিছিলে আৰু তেতিয়া তাত যিহেতু ফাষ্ট ট্ৰেক কোৰ্টত এই বিষয়টোৰ ইতিমধ্যে শুনানি চলি আছে আৰু এই প্ৰক্ৰিয়াটো যিহেতু এখন বেলেগ আদালতত ইয়াৰ সৈতে জড়িত এই গোচৰটোৰ সৈতে জড়িত বহুকেইগৰাকী ব্যক্তিৰ সাক্ষ্যদান তেওঁলোকৰ জামিন আদি বিভিন্ন ধৰণৰ বিষয় ফাষ্ট ট্ৰেক আদালতত চলি আছে গতিকে তাৰ কাৰণে
ন্যায়ালয়ে আজি কৈছে যে এই প্ৰক্ৰিয়াটো যেতিয়ালৈকে শেষ নহয় তেনেহলে যদি শ্যামকানু মহন্তই জামিন লাভো কৰে তেওঁ ওলাই গৈ পেলাই সেই প্ৰক্ৰিয়াটোক প্ৰভাৱিত কৰাৰ সম্ভাৱনা নথকা নহয় নিশ্চয় নিশ্চয় যাৰ অৰ্থাৎ কাৰণে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে 12 অক্টোবৰ 12 অক্টোবৰ। নিশ্চয় ধন্যবাদ জনাই বিদায় লৈছো গৌতম ভট্টাচাৰ্য আপুনি সামগ্ৰিক তথ্যখিনি সুন্দৰভাৱে আমাক জনালে এইটো ধন্যবাদ জনাই বিদায় লৈছো আজি জামিন নাপালে শ্যামকানু মহন্তই জুবিন হত্যাৰ মূল অভিযুক্ত এইটো শ্যামকানু মহন্ত পুনৰ 12 অক্টোবৰত শুনানিৰ দিন ধাৰ্য কৰা হৈছে এই সময়ছোৱাৰ ভিতৰত নিম্ন আদালতত গ্ৰহণ কৰা সাক্ষীসমূহৰ পৰ্যালোচনাৰ নিৰ্দেশ আদালতৰ